নমস্কাৰ বন্ধুসকল। মই যোৱাকালিও পোষ্ট কৰিছিলোঁ, যিহেতু মই বহুত দিনৰ পৰা মনত ভাবি থকা কথা এটা যোৱাকালি সফল হ'ল বুলি ক'ব পাৰি। আৰু যে একচুৱেলি ইমান সফল নহয় যদিও যিখিনি মনত ভাবি আছিলোঁ সেইখিনি কৰিবলৈ সক্ষম হ'লোঁ আপোনালোকৰ আশীৰ্বাদত। বন্ধুসকল, নাৰ্চাৰী এখন কৰিম বুলি বহুত দিনৰ পৰা হেঁপাহ আছিলে, বহুত দিনৰ পৰা ভাবি আছিলোঁ আৰু অৱশেষত যোৱাকালি শুভাৰম্ভ কৰিছোঁ। পুলি তেনেকৈ বিশেষকৈ বন্ধুসকল অনা নাই, যিহেতু মোৰ সম্পূৰ্ণ প্ৰিপেৰেশ্যনটো হোৱা নাই। সম্পূৰ্ণ পুলি মোৰ অৰ্ডাৰ কৰি থোৱা আছে। এই সপ্তাহ 10 দিনৰ ভিতৰতে পুলিসমূহ আহি পাবহি। আৰু বৰ্তমান মই বন্ধুসকল মই আগৰ কিছুমান ভিডিঅ' আপোনালোকক দিছিলোঁ যে মই ভোট জলকীয়া ৰজাজাতৰ ভোট জলকীয়া পুলি মই বনাই আছোঁ। আৰু যিসকল খেতিয়ক বন্ধুৱে ভোট জলকীয়া খেতি কৰিম বুলি ভাবি আছে, তেখেতসকলে মোৰ লগত যোগাযোগ কৰিলে ৰজাজাতৰ ভোট জলকীয়া পুলি পাই যাব। মই বিক্ৰী কৰি আছোঁ, মই আপোনালোকক দেখাই আছোঁ। এইসমূহ বন্ধুসকল অলৰেডি পিপি কৰি হৈছে। এইখিনি পিপি কৰি হৈছে। আৰু পিছফালৰ যিটো পুলি হাউচ আছে, চিম্পুলকৈ মই বনাই লৈছোঁ নিজৰ আৰ্হিতে। আৰু সেইটো সম্পূৰ্ণ সিটো ঘৰতো বন্ধুসকল পিপি কৰি আছে। পিপি মই নিজেও কৰি আছোঁ আৰু দুজনে কৰিও আছে। আৰু লগতে এইটো মই মাৰ্কেটিং হাউচ হিচাপে এইটো মই বনাইছোঁ বন্ধুসকল। লাহে লাহে এইটো যিখিনি ডেক'ৰেশ্যন কৰিব লাগে, যিখিনি ছিষ্টেমেটিক নাৰ্চাৰীৰ দৰে ছিষ্টেমেটিক কৰিব লাগে, সেইখিনি গোটেইখিনি মই কৰিম লাহে লাহে। বৰ্তমান যিহেতু বাৰিষা শেষ হৈ যোৱা নাই, যিহেতু বৰষুণ হৈয়ে আছে, গতিকে মই গোটেই প্ৰিপেৰেশ্যনখিনি কৰি শেষ কৰা নাই। পুলিসমূহ নাৰ্চাৰীৰ যিখিনি ফল মূলৰ পুলি বা গছৰ পুলি, সেইসমূহ মই এতিয়ালৈকে অনা নাই। গোটেই বাৰিষাটো শেষ হওক, তাৰ পাছতে মই আনিম। আৰু বন্ধুসকল, মই নাৰ্চাৰীখনৰ নাম নিৰদা নাৰ্চাৰী বুলি নামকৰণ কৰিছোঁ, যিহেতু মোৰ মাৰ নাম। গতিকে মাৰ নামতে মই নাৰ্চাৰীখন আৰম্ভ কৰিছোঁ। বন্ধুসকল, আমাৰ নাৰ্চাৰীত আপোনালোকে মূল্যৱান গছৰ পুলি, ফল মূলৰ পুলি আৰু সকলো ধৰণৰ ফুলৰ পুলি পোৱাৰ উপৰিও ভেজিটেবল যিখিনি পাচলি আছে, সেই গোটেইখিনি পুলি আমাৰ নাৰ্চাৰীতে বন্ধুসকল পাব। যিসকলক লাগে আগতীয়াকৈ যোগাযোগ কৰিব। মোৰ ফোন নম্বৰটো দিয়া আছে। ফোন নম্বৰতে আপোনালোকে পোনপটীয়া যোগাযোগো কৰিব পাৰিব আৰু মেছেজ কৰিও মোক জনাব পাৰিব। বন্ধুসকল, ভিডিঅ'টো বেছি দীঘল নকৰোঁ, যিহেতু বৰষুণ হৈ আছে। তাৰ মাজতে মই ভাবিলোঁ আপোনালোকক ভিডিঅ' এটা কৰি জনাই দিওঁ কথাখিনি, যিহেতু কালি মই খুব লৰালৰিৰ কাৰণত জনাব নোৱাৰিলোঁ। গতিকে যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, লগৰ কৃষক বন্ধুসকলে চাব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ বন্ধুসকল, জয় আই অসম।